ডিব্ৰুগড়ত ধৰ্মান্তকৰণৰ বৃহৎ জাল ধনৰ বিনিময়ত পাতিছে ধৰ্মান্তকৰণৰ ফন্দি আৰু পূব পশ্চিম মিলন নগৰত থলুৱা অসমীয়া খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণ নামঘৰ থকা অঞ্চলত নতুনকৈ গঢ় লৈ উঠিছে গীৰ্জা মিজোৰামৰ এজন বিশেষ ব্যক্তিয়ে মেলিছে ধৰ্মান্তকৰণৰ জাল একাংশ থলুৱা মানুহক নিয়োগ কৰি আগবঢ়াইছে এই প্ৰক্ৰিয়া চাহ জনগোষ্ঠীৰ লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ এতিয়া টাৰ্গেট কৰিছে একাংশ শিখ ধৰ্মৰ লোকক তিনিচুকীয়া জিলা প্ৰভাৰী উজ্জ্বল কাশ্যপে তুলিলে এই বিস্ফোৰক অভিযোগ এই স্পৰ্শকাতৰ বিষয়টো অৱগত কৰিছে মুখ্যমন্ত্ৰীক আৰু ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়াটোক লৈ বিৰূপ প্ৰতিক্ৰিয়া সচেতন মহলৰ মাজত ডিব্ৰুগড়ত ধৰ্মান্তকৰণৰ বৃহৎ জাল দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিয়াও দেখিবলৈ পোৱা গৈছে ধৰ্মান্তকৰণৰ এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত বিভিন্ন সময়ত আমি দেখি আহিছোঁ এবাৰ স্থান হৈছে ডিব্ৰুগড় ধনৰ বিনিময়ত এবাৰ ধৰ্মান্তকৰণৰ এখন জাল তৈয়াৰ কৰা হৈছে পূব আৰু পশ্চিম মিলন নগৰত থলুৱা অসমীয়া লোকক খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণ কৰাৰ এক চক্ৰান্ত ইতিমধ্যে ডিব্ৰুগড়ত আৰম্ভ হৈছে যিসমূহ স্থানত নামঘৰ পূৰ্বৰ পৰা আছে সেই স্থানসমূহত নতুনকৈ গীৰ্জা এতিয়া গঢ় লৈ উঠিছে মিজোৰামৰ এজন বিশেষ ব্যক্তিৰ এই সমগ্ৰ ঘটনাটোৰ আঁৰত আছে বুলি জানিব পৰা গৈছে আৰু মিজোৰামৰ সেই ব্যক্তিজনেই ধৰ্মান্তকৰণৰ এই বৃহৎ জালখন ডিব্ৰুগড়ৰ সেই বৃহৎ অঞ্চলত মেলি দিছে একাংশ থলুৱা মানুহক নিয়োগ কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে মিজোৰামৰ সেই লোকজনে আৰু চাহ জনগোষ্ঠী লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰা হৈছে আৰু এতিয়া টাৰ্গেট কৰিছে একাংশ শিখ ধৰ্মৰ লোকক তিনিচুকীয়া জিলা প্ৰভাৰী উজ্জ্বল কাশ্যপে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই স্পৰ্শকাতৰ বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীক অৱগত কৰোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ক'বলৈ মানে একচুৱেলি ভাষাই নাই মানে বৰ দুখ লাগিছে দেখি পৰিস্থিতিটো কাৰণ চাওক আমি জেৰুজালেমত থকা নিচিনা পৰিস্থিতি এটা ডিব্ৰুগড়ত হৈ গ'ল লাহে লাহে এতিয়া কথাটো হ'ল যে অসমীয়া মানুহ আচলতে অন্তৰখন বহল কাৰণে আজি অসমীয়া মানুহৰ এইটো অৱস্থা হৈছে নিজৰ স্থানতে নিজৰ স্থান হেৰুৱাইছে অসমীয়া মানুহে আজি য'ত ৰখি আছোঁ আমি তুলসী গাঁও এইটো মূল পথ তুলসী গাঁৱৰ নিচিনা জেগা য'ত ঘন বসতিপূৰ্ণ অসমীয়া মানুহৰ বসতিপূৰ্ণ ইয়াত নামঘৰ আছে শিৱ মন্দিৰ আছে ইয়াত সময়ে সময়ে আপোনাৰ ভাগৱত পাঠ হয়নে ইয়াত ভাওনা হয় ইয়াত ইমান ধুনীয়া এটা পৰিৱেশত অসমীয়া মানুহে সাধাৰণ জীৱন যাপন কৰি আছে এই গোটেই শিৱ মন্দিৰ আৰু মানে নামঘৰৰ সন্মুখত এটা চাৰ্চ বনাই দিছে আৰু চাৰ্চৰ ফলকখন আপোনালোকে ইমান ধুনীয়াকৈ দেখিব তেওঁলোকৰ ৱৰ্কশ্বপ দিয়া আছে তাত ৱৰ্কশ্বপ মৰ্ণিং ছানডে এভৰি ছানডে মৰ্ণিং 11 AM তাৰমানে কি বুজালে আৰু সেই গোটেই চাৰ্চৰ যিখন ফলক আছে আপোনালোকৰ দেখিলোঁ কেমেৰাত উঠিছে এইটো তাতোতো চাৰ্চ লিখাই আছে তেওঁলোকৰ তো চাৰ্চততো ৱৰ্কশ্বপ নাপাতে তো মানে সাধাৰণ মানুহক মানে তেওঁলোকে অজ্ঞ কৰি সাধাৰণ মানুহ আচলতে গম নাপায় গোটেই বস্তুটো যেনেকৈ ঠিক ধৰক পূব মিলন নগৰত আপুনি যদি চাবলৈ যায় এজন ব্যক্তি আছে বিশেষ ব্যক্তি তেখেতে গোটেই কাৰবাৰটো ইয়াত শুনিছোঁ মই বাগানবিলাকত চব অঞ্চলত মানে আপোনাৰ হিন্দু মানুহখিনি সাধাৰণতে কি হৈছে অশিক্ষিত মানুহখিনিক আৰু যিখিনি মানুহ ছ'চাইটি জেনেৰেল মানুহৰ লগত মানে সম্পৰ্কত নাথাকে সাধাৰণতে তেওঁলোকৰ নিচিনা মানুহখিনিক তেওঁলোকে মানে ফাৰ্ষ্ট টাৰ্গেট কৰি আছে আৰু তেওঁলোকেও বাহিৰত গৈ পেলাই কাকো নকয় গোটেই বস্তুটো মানে একদম ইমান শ্ল'লি হ'ল আৰু ডিব্ৰুগড় টাউন য'ত ছেকেণ্ড ৰাজধানী আমাৰ এখন মহানগৰ ঘোষণা হ'ল মাজমজিয়াত ইমান ডাঙৰ ঘটনা এটা তলে তলে শিপাই আছিলে ইয়াত আচৰিত কথা মিজোৰামৰ পৰা মানুহ এজন ভাড়া ঘৰত আছে তেওঁৰ কথা আজিলৈকে কাৰো ওচৰত নজৰত নাই তেওঁ মানুহৰ ঘৰত গৈ 2 ঘণ্টা 3 ঘণ্টাকৈ মানুহক মটিভেট কৰে যে আপোনালোকৰ বেমাৰ হৈছে প্ৰথমতে চিনাকি হ'ব তাৰপিছত আহি সঘন সম্পৰ্ক কৰিব সৰু সৰু বুকলেট দিব তাৰপিছত লাহেকৈ ক'ব যে আপোনালোকৰ এই প্ৰব্লেম কাৰণ চব মানুহৰে নিজা নিজা ঘৰত নিজা নিজা সমস্যাৰে জড়িত হৈ আছে তেওঁলোকে ক'ব যে সমস্যাটো সমাধান কেৱল মাত্ৰ মানে আপোনালোকক গদে দিব পাৰিব তেওঁলোকে এনেকৈ মটিভেট কৰে যে আমি প্ৰে কৰিম আপোনালোকৰ গোটেই প্ৰব্লেম ছল্ভ হ'ব লাহে 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 মানুহক মটিভেট কৰি তেওঁলোকে খ্ৰীষ্টানিজম কৰি দিলে এতিয়া চাওক এই য'ত আমি আছোঁ নিৰ্মালী গাঁও আমাৰ তুলসী গাঁৱত হ'ল অলপ আগত আমি নিৰ্মালী গাঁৱত আমাৰ ইয়াত ৱাৰ্ড কাউন্সিলাৰ আমাৰ বিজু আছে তেখেতেও নিজ চকুৰে দেখিছে এইটো বস্তু তেওঁৰ ঘৰৰ 42 চুকত হৈছে তেখেতে বস্তুটো দেখিছিলে যদিও বস্তুটো তেওঁ মন ভালকৈ দিয়া নাই কাণ দিয়া নাই তেওঁ বস্তুটো তেওঁৰ নজৰত তেনেকৈ নাই এতিয়াহে তেওঁলোকে সতৰ্ক হৈছে এনেকুৱা কি ধৰণৰ ঘটনা মই যেতিয়া ফেচবুক লাইভ দিলোঁ তাৰপিছত সকলো মানুহ এলাৰ্ট হৈছে
আপোনালোকো আহিছে, কাৰণ সাংবাদিক যিকেইজন আছে তেওঁলোক গোটেইখিনি ডিব্ৰুগড় টাউনৰ মানুহ, তেওঁলোকে বস্তুটো ভালকে দৃষ্টি দিয়া নাছিলে। এতিয়া নিৰ্মালী গাঁৱত চাৰ্জ হৈ গ'ল, পকাৰ চাৰ্জ, ইমান ডাঙৰ ঘটনা। আপুনি চিন্তা কৰক, য'ত নিৰ্মালী গাঁৱত কেৱল আৰু কেৱল অসমীয়া মানুহে গোটেই পৰিপূৰ্ণ। এতিয়া মেডিকেল কলেজত আপুনি অকল কেৱল অসমীয়া মানুহ নহয়, মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত শিখ সম্প্ৰদায়ৰ মানুহ আছে প্ৰায় 30 ঘৰমান, তাৰ ভিতৰত বোলে 6 ঘৰমান মানে আপোনাৰ ভিতৰি তেওঁলোকে খ্ৰীষ্টান কৰি দিলে। আৰু সেই শিখ সম্প্ৰদায়ৰ মানুহকেইজনে নিজৰ পাগুৰিটো যেনেকে পিন্ধি আছে তেনেকে আছে, পাগুৰি নাই কথা। তেওঁলোকে তেওঁলোকৰ নিচিনাকে আছে, কিন্তু তেওঁলোকে গুৰুদ্বাৰত নাযায়, তেওঁলোকে কেৱল মাত্ৰ যায় চাৰ্চলৈ। আৰু তাত দিয়া হৈছে যিখিনি আমি ভিতৰুৱা খবৰ এইখিনিত পাইছো, তেওঁলোকৰ এনেকুৱা কথা আছে যে 10জন মানুহ যদি গোটাই দিব পাৰে তেতিয়াহ'লে তেওঁলোকক 10,000 টকা দিব, আৰু প্ৰতি মাহেকত 500 টকাকে এটা তেওঁলোকৰ মোবাইল খৰচৰ কাৰণে দিব বুলি কৈ তেওঁলোকক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে ইয়াত স্থানীয় মানুহ নিয়োগ কৰিছে। আহিছে মিজোৰামৰ পৰা, আৰু আমাৰ মানুহে দিছে ভাড়া। এই গোটেই ব্যৱস্থাটোৰ ওপৰত তদন্ত হ'ব লাগে। মই এই বিষয়ত ডিব্ৰুগড় জিলা উপায়ুক্ত SP মহোদয়, আয়ুক্ত মহোদয়, আৰক্ষী অধীক্ষক মহোদয়ৰ লগত মই এই বিষয়টো আলোচনা কৰিছিলোঁ। আৰু মোৰ লগত সেইদিনাখন পৰহি আপোনাৰ গুৰুদ্বাৰা প্ৰবন্ধ কমিটি